এই গৰমৰ দিনকেইটা যে কেতিয়া যাব তাকে চিন্তা কৰি আছো আৰু ইমান অশান্তি খোৱাও শান্তি নাই হোৱাও শান্তি নাই এচি থাকিলে বাৰু অলপ শান্তি কিন্তু এডাল ঘৰত বাৰু কি বুলি এচি লগাও নহয় জানো আৰু আজি আহিছো মই আপোনালোকক নুনি কটনৰ জোৰা দেখুৱাবৰ বাবে এইফালে চাওক সুন্দৰ সুন্দৰ নুনি কটনৰ জোৰা মই ধুনীয়াকে পাৰি পাৰি থৈ দিছো আপোনালোকে এবাৰ চাব পাৰে বিউটিফুল কালাৰত নুনি কটনৰ জোৰা আছে আপোনালোকে এবাৰ মন কৰক খুব সুন্দৰ সুন্দৰ কোৱালিটি প্ৰিমিয়াম কোৱালিটি গৰমৰ দিনত আপোনালোকে পিন্ধি আৰাম পোৱাকৈ মই লৈ আহিছো আপোনালোকৰ বাবে আজি নুনি কটনৰ জোৰা খুব সুন্দৰ সুন্দৰ কালাৰত প্ৰথমতে মই এই গ্ৰীন কালাৰ জুৰে অকনমান দেখুৱাবলৈ চেষ্টা কৰো খুব ধুনীয়া কালাৰ খুব ধুনীয়া ফিনিশিং আৰু খুব ধুনীয়া কোৱালিটি চাওকচোন আপোনালোকে এবাৰ চাব পাৰে মই দেখুৱাবলৈ চেষ্টা কৰিছো গৰমৰ দিনত এইবোৰ কাপোৰ পিন্ধিবলৈ খুবেই বেছি ধুনীয়া আপোনালোকে এবাৰ চাওক কাপোৰৰ কোৱালিটি চাওক এয়া নুনি কটনৰ জোৰা চাওক ফুলৰ ডিজাইন চাওক আৰু গোটেই চাদৰখনত আপোনালোকে গোটেই চাদৰৰ বডিটোত আপোনালোকে এনে ধৰণে সৰু সৰুকে বুটা ডিজাইনত ফুল পাই যাব দেখিছেনে এয়া চাব পাৰে আপোনালোকে আৰু ইয়াৰ যিখন মেখেলাখনো মই দেখুৱাই দিছো এইখন হ'ব আপোনাৰ মেখেলাৰ ডিজাইনটো কেনেকুৱা হ'ব হেতু অলপ চাই লওক আপোনালোকে এখন হ'ব আপোনাৰ মেখেলাখন এয়া চাওক খুব সুন্দৰ এখন হ'ব মেখেলাখন তাৰ পাছতে ব্লাউজ পিস চাদৰৰ পটি ধুনীয়াকে আছে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই নেক্সট এইযোৰ সিয়াহি কালাৰৰ এযোৰ আছে এইযোৰ অলপ মই দেখুৱাই দিও আপোনালোকক হালধীয়া ফুলৰ লগতে ৰঙা বৰ্ডাৰ আছে ইয়াত এইফালে চাব পাৰে আপোনালোকে এইযোৰ অলপ খুলি দেখুৱাই দিও ইয়াত হালধীয়া ৰঙৰ দহি পাতি দিলে কাপোৰযোৰ খুবেই বেছি ধুনীয়া দেখা পাব এয়া চাওক এইযোৰ কম ধুনীয়া নহয় কিন্তু বহুতে সুন্দৰ কাপোৰযোৰ আৰু গোটে বডিটোত আপোনালোকে এই ডিজাইনটো এনেকে পাই যাব ফুলৰ ডিজাইনটো সৰু সৰুকে এখন চাদৰখন হয় তাৰ পাছতে নেক্সট এইখন হৈছে মেখেলাখনো খুবেই বেছি সুন্দৰ আৰু খুবেই বেছি ধুনীয়া ইয়াৰ যেটো ফুলৰ ডিজাইন আছে ইয়াত আঠু পাৰ হৈ যাব ফুলৰ ডিজাইনটো খুব ধুনীয়াকে আঠু পাৰ হ'ব মানে আঠুলৈকে পাব আৰু ধুনীয়াকে খুব সুন্দৰ কালাৰটো বৰ ইউনিক কালাৰ আৰু পিন্ধিলে খুব বেছি ভাল লাগিব কাপোৰযোৰ তাৰ পাছতে এতিয়া মই আহো গুণাৰে কাম কৰা এযোৰ দেখুৱাবৰ কাৰণে ইয়াত সিলভাৰ গুণা এড কৰা হৈছে সিলভাৰ গুণাৰে ইয়াত ফুল তুলিছে খুব ভাল লাগিছে কাপোৰযোৰ এযোৰ কিবা এটা ভাল লাগিছে চকলেট কালাৰ কফি কালাৰ বুলি ক'ব লাগিব ইয়াক আচলতে এইযোৰ মই দেখুৱাই দিছো আপোনালোকক ভালদৰে আপোনালোকে চাওক আচলতে গৰমৰ দিনত এইবোৰ কাপোৰ পিন্ধিবলৈ খুবেই বেছি কমফৰ্টেবল হয় বেছি কষ্ট পোৱা নাযায় সিলভাৰ গুণাৰে কাম কৰা এইযোৰ কাপোৰ চাব পাৰে আপোনালোকে ইয়াত ঘৰৰ ডিজাইনত মানে আপোনালোকে ইয়াত যেটো ফুল আছে সেই ফুলটো পাব ঘৰৰ ডিজাইনত এয়া চাওক খুব ধুনীয়া কাপোৰযোৰ কিবা এটা ইউনিক লাগিছে কাপোৰযোৰ নহয়নে বাৰু এয়া চাওকচোন আপোনালোকে তাৰ পাছতে ইয়াৰ যেটো মেখেলা পিছটো হেতু মই দেখুৱাই দিছো আপোনালোকক খুব সুন্দৰভাৱে আপোনালোকে আমাৰ পৰা কাপোৰ যদি অৰ্ডাৰ কৰিবলৈ বিচাৰে কল কৰিব পাৰে নাইবা হোৱাটছআপ কৰিব পাৰে যদি কলটো নালাগে তেতিয়া হলে আপোনালোকে হোৱাটছআপ কৰিব কেতিয়াবা মোবাইলটো সুইচ অফ হৈ থাকে যেতিয়া ৰাতি হৈ যায় তেতিয়া আমি মোবাইলটো অফ কৰি ৰাখো দিনত হলে মানে আপোনালোকে কল কৰিলে কল পাই যাব আমাৰ লগতে কথা পাতিব পাৰিব এয়া চাওক এইখন আছে মেখেলা ডিজাইনটো আৰু ব্লাউজ পিছটো আপোনাৰ ব্লেক কালাৰ হ'ব এটো হৈছে ব্লাউজৰ পিছ আৰু ইয়াতো খুব ধুনীয়াকে গুণা আছে খুব ধুনীয়াকে আপোনালোকে বনাই ল'ব পাৰিব তাৰ পাছতে নেক্সট আৰু এযোৰ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰো এইযোৰ অলপ মুগা কালাৰত আছে খুব ধুনীয়া এই কাপোৰযোৰ আপোনালোকে চাওকচোন মই অলপমান খুলি দেখুৱাই দিও কাপোৰযোৰ খুবেই বেছি সুন্দৰ খুব নৰম কাপোৰযোৰ খুব ধুনীয়া হ'ব পিন্ধিবলৈ আৰাম পাব পিন্ধিবলৈ এইযোৰ চাওক এইযোৰ হৈছে এইযোৰ খুব সুন্দৰ ব্লেক কালাৰ ফুলত চাওক খুব ধুনীয়া এইযোৰ তাৰ পাছতে ইয়াৰ মেখেলাখন মই দেখুৱাই দিছো এটো হৈছে মেখেলাখনৰ ফুলৰ ডিজাইনটো দেখিছেনে তাৰ পাছতে আৰু কোনযোৰ দেখুৱাব আৰু খুবেই বেছি সুন্দৰ কালাৰত আছে এইযোৰ দেখুৱাই দিও আপোনালোকক এইযোৰ খুব ধুনীয়া কালাৰ গ্ৰে কালাৰত এয়া চাওক এইযোৰ চাওক চাদৰখন চাওক ইয়াত চাদৰৰ ফুলৰ ডিজাইনটো আপোনালোকে এবাৰ মন কৰক আৰু গোটেই বডিটোত আপোনালোকে এনে ধৰণে সৰু সৰু সাইজত বুটা পাব খুব ধুনীয়া এই কাপোৰযোৰ তাৰ পাছতে ইয়াত আপোনালোকৰ পটি ব্লাউজ পিস সকলোবোৰ থাকিব ধুনীয়াকে থাকিব আৰু এযোৰ মই দেখুৱাই দিও আপোনালোকক কোনযোৰ দেখুৱাব আৰু এইযোৰে দেখুৱাই দিছো এইযোৰ এই কালাৰটো আপোনালোকে পছন্দ লাগি কৰিছেনে বাৰু চাওকচোন এটো চাওক ইয়াত ৰেড আৰু গ্ৰীন এই দুটা কালাৰ ব্যৱহাৰ কৰিছে ফুল তুলিবলৈ এখন চাদৰখন হয় খুবেই ইউনিক কালাৰ আৰু ইউনিক ডিজাইন পিনিও ভাল পাব গৰমৰ দিনত তাৰ পাছতে
এইখন হৈছে আপোনাৰ মেখেলাখন, ব্লাউজ পিচ পটি সকলোবোৰ ধুনীয়াকৈ পাই যাব, এভেইলেবল থাকিব, চিন্তা কৰিব নালাগে। আৰু এইযোৰ চাওক, মই ওপৰে ওপৰে দেখুৱাই দিছোঁ। আপোনালোকে যদি ফটো বিচাৰে তেতিয়াহ'লে আমি ফটো ধুনীয়াকৈ পঠিয়াই দিম, হোৱাটছআপ কৰিব। তাৰপাছতে ওপৰে ওপৰে দেখুৱাই দিছোঁ আৰু এইখিনি খুলি নাথাকোঁ, বহুত দীঘল হৈ যাব ভিডিঅ'টো। আপোনালোকে হোৱাটছআপ কৰিব, আমি ধুনীয়াকৈ ফটো পঠিয়াই দিম। এযোৰ তাৰপিছতে আৰু এযোৰ দেখুৱাই দিছোঁ। গোটেইকেইযোৰ মই অলপ অলপ কেনেকৈ খুলি দেখুৱাই দিছোঁ, আপোনালোকে পচন্দ কৰক। কালাৰটো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু কাপোৰ অৰ্ডাৰ কৰিবলৈ আপোনালোকে ডাইৰেক্ট হোৱাটছআপ কৰিব, ধুনীয়াকৈ অৰ্ডাৰ হৈ যাব। কিবা সুধিব লগা থাকিলে হোৱাটছআপত লিখি দিব, আমি এনচাৰ দি দিম। আৰু কেতিয়াবা কলটো নাপাব পাৰে, কেতিয়াবা মানে কি আৰু ৰাতি আপোনালোকে ফোন কৰিলে মানে আমাৰ সৈতে ফোন নাপাব পাৰে। এয়া চাওক, ৰাতি হ'লে মোবাইলটো অফ কৰি ৰাখোঁ, সেইটো কাৰণে ৰাতি ছুইচ অফ বুলি কয়। যদি কিছুমানে ফোন কৰিছে তেতিয়াহ'লে গম পাব। এইটো এটা কালাৰ, ধুনীয়াকৈ চিলভাৰ গুণাৰে অলপ অলপ কাম কৰা আছে। তাৰপিছতে আৰু এযোৰ আছে, এইযোৰ চাওক, এইযোৰ। তাৰপিছত আৰু এযোৰ লাষ্ট দেখুৱাই দিছোঁ, এইযোৰ চাওক, এইযোৰ চিলভাৰ গুণাৰে কাম কৰা খুব ধুনীয়া কাপোৰ। আপোনালোকে চাই ভাল পালেনে বাৰু? আকৌ লৈ আহিম বেলেগ এটা ভিডিঅ'ত সুন্দৰ কাপোৰ লৈ। আৰু আজিলৈ সমাপ্ত কৰিছোঁ ভিডিঅ'টো। কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব বুলি আশা ৰাখিছোঁ। আৰু আপোনালোকে সকলো ঠাইৰ পৰা অৰ্ডাৰ কৰিব পাৰিব, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্ডাৰ কৰিব পাৰিব আৰু ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। কেৱল আপোনালোকে স্ক্ৰীণত দিয়া নম্বৰটোত কণ্টেক্ট কৰিলে হ'ল।